এই 5 আগষ্টতে প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাই দেশান্তৰিত হ'বলগীয়া হৈছিল সেই যি গণ অভ্যুত্থানৰ সেই হাহাকাৰ পৰিস্থিতি আছিল বিভীষিকা আছিল ছাত্ৰ বিক্ষোভৰ পৰা গৈ গণ অভ্যুত্থানৰ সূত্ৰপাত হৈছিল গণ অভ্যুত্থানৰ পৰিণতিত শেখ হাসিনাই দেশান্তৰিত হ'বলগীয়া হৈছিল চৰকাৰ পতন হৈছিল আৰু সেই যি বিভীষিকাময় এটা সময় আছিল বাংলাদেশৰ ছাত্ৰ বিক্ষোভৰ পৰা গণ অভ্যুত্থানলৈ এই সকলো বিভীষিকাৰ আৰত আছিল লস্কৰী তৈয়বাৰ হাত এই মহাবিস্ফোৰক মন্তব্য কৰিছে শেখ হাসিনাৰ পুত্ৰ সাজিদ ওয়াজিদ জয়ে লগতে মুকলি কৰিছে এটা বিস্ফোৰক ভিডিঅ লস্কৰী তৈয়বাৰ এজন নেতাই ভাষণ দিয়াৰ এটা বিস্ফোৰক ভিডিঅ মুকলি কৰিছে আৰু তাৰ পৰাই স্পষ্ট হৈছে যে বাংলাদেশৰ সেই গণ অভ্যুত্থানৰ আৰত হাত আছিল পাক সন্ত্ৰাসবাদী পাক সমৰ্থনপুষ্ট সন্ত্ৰাসবাদী লস্কৰী তৈয়বা নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এই মুহূৰ্তত লৈ আহিছো এই গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ সন্মুখলৈ যে গণ অভ্যুত্থানক লৈ বাংলাদেশৰ যে পৰিস্থিতিৰ সৃষ্টি হৈছিল অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰা হল তাৰ পিছত ভবা হৈছিল যে বাংলাদেশত ৰাজনৈতিক সুস্থিৰতা আহিব বাংলাদেশৰ পৰিৱেশ পুনৰ অনুকূল হৈ উঠিব কিন্তু বাস্তৱত হেয়া হৈ নুঠিল আজিও বাংলাদেশৰ অৰাজকতা অব্যাহত আছে কিন্তু আজি আকৌ এবাৰ প্ৰাসংগিক হৈ পৰিছে সেই 2024 চনৰ গণ অভ্যুত্থানৰ বিষয়টো বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ পুত্ৰই মুকলি কৰা এটা ভিডিঅ কেন্দ্ৰ কৰি লস্কৰী তৈয়বাৰ এজন শীৰ্ষ নেতাই এটা ভাষণত কেনেদৰে বাংলাদেশ আৰু ভাৰতক টাৰ্গেট কৰি লৈছিল সেই কথা সেই কিয়দ অংশ ভিডিঅটোৰ কিয়দ অংশত প্ৰকাশ কৰিছে সোশ্যাল মিডিয়াত মুকলি কৰিছে সেই বিশেষ ভিডিঅটো শেখ হাসিনাৰ পুত্ৰ সাজিদ ওয়াজিদ জয়ে আৰু তাক লৈ এতিয়া সোশ্যাল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ভিডিঅটোত স্পষ্টকৈ বাংলাদেশক টাৰ্গেট কৰি লোৱা হৈছে ভিডিঅটোত স্পষ্টকৈ ভাৰতক টাৰ্গেট কৰি লোৱা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টাৰ্গেট কৰি লোৱা হৈছে আমি সেই কিয়দ অংশ ভিডিঅটোৰ কিয়দ অংশ আপোনালোকৰ সন্মুখত আগবঢ়াম পাক অধিকৃত কাশ্মীৰৰ এখন সভাত সেই উদাত্ত ভাষণ দিছিল পাক সমৰ্থনপুষ্ট সন্ত্ৰাসবাদী লস্কৰী তৈয়বাৰ সেই শীৰ্ষ নেতাজনে পাক অধিকৃত কাশ্মীৰ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই পাকিস্তানৰ সন্ত্ৰাসবাদীৰ পৃষ্ঠভূমি সেই পাক অধিকৃত কাশ্মীৰৰ পৰাই বাংলাদেশ ৰক্তাক্ত কৰাৰ বাংলাদেশত বিভীষিকাৰ সৃষ্টি কৰাৰ অভিসন্ধি ব্লুপ্ৰিন্ট ৰচনা কৰা হৈছিল আৰু সেই ভিডিঅটোৱে সেই কথাকে এই মুহূৰ্তত দাঙি ধৰিছে শেখ হাসিনাৰ পুত্ৰই সাজিদ ওয়াজিদ জয়ে শেয়াৰ কৰা সেই ভিডিঅটোৱে সেই কথাই এই মুহূৰ্তত দাঙি ধৰাৰ চেষ্টা কৰা হৈছে পাক অধিকৃত কাশ্মীৰত মাৰ্কাজি মুছলিম লীগে আয়োজন কৰা এখন সভাত সেই উদাত্ত ভাষণ প্ৰদান কৰিছিল কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৰ সেই শীৰ্ষ নেতাজনে হাসমি নামৰ লস্কৰী তৈয়বাৰ নেতাজনে মাৰ্কাজি মুছলিম লীগৰ সেই সভাখনত উদাত্ত ভাষণত বাংলাদেশক শেখ হাসিনাক আৰু লগতে ভাৰত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ হুংকাৰ দিছিল মাৰ্কাজি মুছলিম লীগ হৈছে লস্কৰী তৈয়বাৰ এটা ৰাজনৈতিক গোট আৰু সেই ৰাজনৈতিক গোটৰ সভাত নেতাজনে হাসিম নামৰ নেতাজনে সেই উদাত্ত ভাষণ দিছিল পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰৰ বাৰ্ষিকী উপলক্ষে গুজৰানৱালাত অনুষ্ঠিত হৈছিল সেই বিশেষ সভাখন আৰু সেই সভাখনতে উদাত্ত কণ্ঠেৰে ভাষণ দিছিল হাসমি নামৰ কুখ্যাত সন্ত্ৰাসবাদীটোৱে য'ত কৈছিল মোদীয়ে আমাক গুলি আৰু মিছাইলেৰে ভয় দেখুৱাবলৈ চেষ্টা কৰিলেও আমি ভয় নকৰো লস্কৰী তৈয়বাৰ নেতা হাসমিয়ে কৈছিল ভাৰতে সদায় পাকিস্তানৰ ওচৰত শীৰ্ণত কৰিব লাগিব এই মন্তব্য কৰিছিল লগতে বাংলাদেশক উদ্দেশ্যি কেতবোৰ আপত্তিজনক মন্তব্য কৰিছিল বাংলাদেশ আৰু ভাৰত পাকিস্তানৰ ঘোৰ শত্ৰু বুলি উল্লেখ কৰিছিল সেই সভাখনত আৰু সেই ভিডিঅটো প্ৰকাশ কৰি মুকলি কৰি শেখ হাসিনাৰ পুত্ৰ সাজিদ ওয়াজিদ জয়ে পোনপটীয়াকৈ অভিযোগ আনিছে যে মাতৃ শেখ হাসিনাৰ চৰকাৰৰ পতনৰ আঁৰত সন্ত্ৰাসবাদী সংগঠনটোৰে হাত আছিল ইতিমধ্যে আমি উল্লেখ কৰিছো বৃহস্পতিবাৰে সামাজিক মাধ্যমত এই ভিডিঅটো মুকলি কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে লস্কৰী তৈয়বাই ভাৰতক শত্ৰু বুলি উল্লেখ কৰাৰ লগতে বাংলাদেশক শত্ৰু বুলি উল্লেখ কৰিছিল শেখ হাসিনা চৰকাৰৰ পতনৰ আঁৰত এই সংগঠনটোৰ কৃতিত্ব থকাৰ কথাও দাবী কৰিছিল অত্যন্ত গুৰুত্বপূৰ্ণ কথা শেখ হাসিনা চৰকাৰৰ যেতিয়া পতন হৈছিল গণ অভ্যুত্থান হৈছিল সেই গণ অভ্যুত্থান তথা চৰকাৰ পতনৰ আঁৰত লস্কৰী তৈয়বাৰ কৃতিত্বৰ মুকলিকৈ দাবী কৰিছিল সেই সভাখনত হাসমি নামৰ পুনৰ জনাইছো হাসমি নামৰ সেই কুখ্যাত সন্ত্ৰাসবাদীটোৱে যে দাবী কৰিছিল যে গণ অভ্যুত্থান আৰু হাসিনা চৰকাৰ পতনত
কৃতিত্ব আছিল লস্কৰী তৈবাৰ তাৰ পৰা স্পষ্ট হৈ পৰিছে যে 2024 চনৰ সেই গণ অভ্যুত্থানৰ আৰত হাত আছিল পাক সমৰ্থন পুষ্ট পাক মদত পুষ্ট পাকিস্তানৰ ISI আৰু পাক সেনাৰ অতি ঘনিষ্ঠ লস্কৰী তৈবাৰ হাত থকাৰ কথা স্পষ্ট হৈ পৰিছে সেই ভিডিঅটোৰ জৰিয়তে আগবঢ়াই লৈছো শেখ হাছিনাৰ পুত্ৰই মুকলি কৰা শেয়াৰ কৰা সেই ভিডিঅটোৰ কিয় অংশ শুনক তাতেই স্পষ্ট হৈ পৰিব সন্ত্ৰাসবাদীটোৰ মুখত ওলোৱা সেই কথাসমূহৰ পৰা গণ অভ্যুত্থানৰ আৰত যে লস্কৰী তৈবাৰ হাত আছে दुश्मन को पैगाम दे रहे हैं कि जरा ध्यान से ये बात सुनना जरा गौर करना तुम हमें अपनी गोली से डराते हो मोदी हम तुझे वाज़े पैगाम देते हैं हमारे तो बच्चे तेरे मसाइलों से नहीं डरे हम तेरी गोली से कहां डरेंगे और ये पैगाम सुन ये वाज़े पैगाम है हमें खौफजदा न तेरे बड़े कर सके न तू कर सकेगा तू तारीख जरा देख ले इस हिंदुस्तान के अंदर तेरे बाप दादा की तारीख क्या है और हमारे आबाओ अजदाद की तारीख क्या है तेरे बाप दादा ने हमेशा हमारे आबाओ अजदाद के सामने पानी भरा है और हम तुझे भी ये बात कहते हैं वक्त आने वाला है जब तू भी हमारे सामने पानी भरेगा ये पाकिस्तान वो मुल्क है जिसने आज तक अपने किसी दुश्मन को माफ नहीं किया और तुझे इस बात का अच्छी तरह से इल्म है तू जानता है कि हमने पिछले साल के अंदर तुझे बांग्लादेश में शिकस्त दी मोदी तू जानता है बांग्लादेश में तुझे शिकस्त हमने दी है और तू इस बात को भी जानता है कि मई के महीने के अंदर अगर तूने 11 मई को धमाके किए हमने 28 मई को धमाके किए तू रात की तारीकी में 7 मई को आया था हम दिन के उजालों में 10 मई को आए थे फर्क बिल्कुल वाज़े है हम दिन के उजालों में चलने वाले हैं हम साजिशें करने वाले नहीं हैं हम जवाब देने वाले हैं और मोदी हम तुझे जवाब दे रहे हैं हमारा पैगाम सुन हमारी बात सुन अगर तू मुकाबले के मैदान में आएगा हम मुकाबले के मैदान में आएंगे अगर तू अमन की बात करेगा हम अमन की बात करेंगे लेकिन अगर तू डराने धमकाने की कोशिश करेगा तो फिर तू इस बात को जानता है पाकिस्तान के अंदर खौफ नाम की कोई चीज नहीं है ये बेखौफ लोगों की कौम है ये शेरों की कौम है ये दलेरों की कौम है ये जुर्रत वालों की कौम है ये दुश्मन के गिरेबान पे हाथ डालना चाहती है जानती है और इनको पता है अपने दुश्मन को कैसे शिकस्त दी जाती है लिहाजा ये गलत फहमी अपनी दूर कर लो और आज मैं गुजरांवाला के अपने भाइयों को अपने बुजुर्गों को अपने साथियों को अपनी माओ को अपनी बहनों को अपनी बेटियों को ये बात कहना चाहता हूँ आइए अब वक्त बदल रहा है अब हालात बदल रहे हैं আৰু লস্কৰী তৈবাৰ সেইজন শীৰ্ষ নেতা মাৰ্কাজী মুছলিম লীগ পাক অধিকৃত কাশ্মীৰত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰৰ বাৰ্ষিকী অনুষ্ঠানত ভাগ লৈ এনেদৰে ভাৰত বিৰোধী মন্তব্য কৰিছিল আৰু বাংলাদেশ বিৰোধী মন্তব্য কৰিছিল আৰু তাতে বাৰে বাৰে স্পষ্টকৈ উল্লেখ কৰিছে যে বাংলাদেশৰ গণ অভ্যুত্থানৰ আৰত তথা হাসিনা সরকারের পতনৰ কৃতিত্বৰ দাবী কৰি সেই উদাত্ত ভাষণ দি লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ভাবুকি দিবলৈ দুঃসাহস কৰিছিল সেই হাসমি নামৰ লস্কৰী তৈবাৰ কুখ্যাত নেতাজনে যত ভাৰত সদায় পাকিস্তানৰ শীৰ্ণত হৈ থাকিব লাগিব বুলিও মন্তব্য কৰিছিল ইতিমধ্যে ভূ ৰাজনৈতিক পৰিস্থিতি বৰ্তমান সলনি হৈছে 2024 চনৰ 5 আগষ্টত শেখ হাসিনা দেশান্তৰিত হোৱাৰ পিছত প্ৰথমে ভাৰতত আশ্ৰয় লৈছিল আৰু তাকে লৈ ভাৰত আৰু বাংলাদেশৰ মাজৰ যে সম্পৰ্ক হিয়া বিঘ্নিত হৈছিল সংঘাত এতিয়া বৃহৎ ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ভাৰত আৰু বাংলাদেশৰ মাজত আৰু যাক লৈ নেকি বাণিজ্যৰ পথে ভাৰতে বৰ্তমান বন্ধ কৰি দিছে কাৰণ ভাৰতৰ বিৰুদ্ধাচৰণ কৰি বাংলাদেশে পাকিস্তান আৰু চীনৰ লগত হাত মিলাইছিল তাৰ সমস্যাৰ প্ৰত্যুত্তৰ ভাৰতে বাণিজ্যৰ দুৱাৰ বন্ধ কৰি দি বাংলাদেশক একিকনি দিছে অন্তৰ্বৰ্তীকালীন সৰকাৰখনৰ মুৰব্বী মোহাম্মদ ইউনুছৰ ভাৰত বিৰোধী স্থিতিক লৈ বৰ্তমান সমগ্ৰ ভূ ৰাজনৈতিক পৰিস্থিতি সলনি হৈছে বৰ্তমান শেখ হাসিনা লণ্ডনত আশ্ৰয় লৈ থকাৰ খবৰ আছে বা লণ্ডনৰ পৰা বিভিন্ন ধৰণৰ ভিডিঅ' বাৰ্তা তেওঁ প্ৰেৰণ কৰি আহিছে সময়ে সময়ে এনেকুৱা খবৰ আহিছে যে পুত্ৰ
সাজিদ ওয়াজিদ জয়ে এই ভিডিঅ'টো মুকলি কৰাৰ সমান্তৰালকৈ উল্লেখ কৰিছে 2024 চনৰ 5 আগষ্টত যেতিয়া দেশান্তৰিত হৈছিল শেখ হাসিনাই যি গণ অভ্যুত্থানৰ সন্মুখীন হৈছিল সেই প্ৰবল গণ অভ্যুত্থানৰ সন্মুখীন হৈ এক প্ৰকাৰ হীনত হ'বলৈ বাধ্য হৈছিল ছাত্ৰ বিক্ষোভ তাৰ পিছত গণ বিক্ষোভ সেই গণ অভ্যুত্থানত শেখ হাসিনাই গণভৱনতে বাংলাদেশৰ সেনাবাহিনীক গুলিয়াই তাতেই কবৰস্থ কৰিবৰ বাবে আহ্বান জনাইছিল পুত্ৰ সাজিদ ওয়াজিদ জয়ে হেউটিয়াকৈ সেই কথাও প্ৰকাশ কৰিছে এই ভিডিঅ'টো মুকলি কৰাৰ সমান্তৰালকৈ সাজিদ ওয়াজিদ জয়ে কৈছে যে গণ অভ্যুত্থানৰ সময়ছোৱাত শেখ হাসিনাই দেশান্তৰিত হোৱাৰ পূৰ্বে বাংলাদেশৰ সেনাক আহ্বান জনাইছিল যে মুখ গুলিয়াই হত্যা কৰা হোক আৰু এই গণভৱনতে মুখ কবৰ দিয়া হোক কিন্তু পুত্ৰ সাজিদ ওয়াজিদ জয়ে বুজনি দিছিল পুত্ৰ সাজিদ ওয়াজিদ জয়ৰ বুজনিতহে দেশান্তৰিত হৈছিল শেখ হাসিনাই সেই কথা পুত্ৰই আকৌ এবাৰ প্ৰকাশ কৰিছে আৰু লগতে লস্কৰী তৈবাৰ এই কৃতিত্বৰ দাবী কৰা গণ অভ্যুত্থান আৰু বাংলাদেশৰ হাসিনা চৰকাৰৰ পতনৰ কৃতিত্বৰ দাবী কৰা এই ভিডিঅ' মুকলি কৰাৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে লক্ষণীয় হ'ব এই যুঁজখন আৰু কেনেদৰে আগবাঢ়ি যায় কাৰণ শেখ হাসিনাক বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনে বিচাৰি আছে শেখ হাসিনাৰ বিৰুদ্ধে বহু হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰা হৈ আছে আৰু সেই সমূহৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে ভাৰতত থকাৰ সময়ছোৱাটো বাংলাদেশে যথেষ্ট হেঁচা প্ৰয়োগ কৰিছিল ভাৰতৰ ওপৰত কিন্তু বৰ্তমান লণ্ডনত আশ্ৰয় গ্ৰহণ কৰি আছে শেখ হাসিনাই সেই খবৰ সময়ে সময়ে ওলাই আছে গতিকে লক্ষণীয় হ'ব পুত্ৰ সাজিদ ওয়াজিদ জয়ে মুকলি কৰা এই ভিডিঅ'ক লৈ পৰৱৰ্তী সময়ত আৰু কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় কাৰণ পাকিস্তান এটা সময়ত পাকিস্তান বাংলাদেশৰ যে শত্ৰু আছিল সেই পাকিস্তানৰ সৈতে এতিয়া মিত্ৰতাৰ হাত মিলাইছে বাংলাদেশে আৰু সেই বাংলাদেশক পাকিস্তানে সদায় শত্ৰুৰ চকুৰে চাই আহিছে বাংলাদেশক অস্থিৰ কৰাৰ আৰত যে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ হাত আছিল সেই কথা আকৌ এবাৰ জলপট ওলাই পৰিল শেখ হাসিনাৰ পুত্ৰই মুকলি কৰা এই ভিডিঅ'টোত যি পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে সদায় ভাৰতক অশান্ত কৰাৰ চেষ্টা চলাই আহিছে পেহেলগাম কাণ্ডৰ দৰে অতি নৃশংস নাৰকীয় কাণ্ড সংঘটিত কৰিলে পাক সন্ত্ৰাসবাদীয়ে আৰু তাৰ পিছতে এই কথা পোহৰলৈ আহিল যে বাংলাদেশৰ গণ অভ্যুত্থানৰ আৰত আৰু হাসিনা চৰকাৰ পতনৰ আৰতো হাত আছিল পাক সমৰ্থনপুষ্ট সন্ত্ৰাসবাদী সংগঠন লস্কৰী তৈবাৰ বিদায় লম লাইভৰ পৰা এই বিষয়টোত কিভাৱে জনাব পাৰে আপোনাৰ